নতুন ব্যৱস্থা কৰিছিল য'ত শিক্ষানুষ্ঠান হওক বা চিকিৎসালয়ৰ মূল্যায়ন কৰাৰ ব্যৱস্থা কৰিছিল আৰু মূল্যায়ন কৰাতেই সীমাবদ্ধ নাথাকি যদি তেখেতসকলে তাৰ যিসমূহ আহুৱা সেই আহুৱাখিনি দূৰ কৰাৰ ব্যৱস্থা ল'লে হয় তেতিয়াহ'লে মই আঁচনিখন সফল বুলি ক'লোঁ হয়। এতিয়া মই সম্পূৰ্ণ নম্বৰ দিবই নোৱাৰোঁ আঁচনিখনক, কাৰণ গুণোৎসৱৰ যিখিনি আউটকাম সেই আউটকামৰ পিছত আমি দেখা পাইছোঁ যোৱা সময়ছোৱাত চৰকাৰে পুঁজি যোগান ধৰা নাই। তাৰ ফলত এটা শ্ৰেণী কোঠাত 4টাৰ পৰা 5টা শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পাঠ গ্ৰহণ কৰে। ইয়াৰ অৰ্থই মই এইটোৱে ক'ম যে ক্লাছ 2ৰ এজন ছাত্ৰই এখন কাণেদি যদি ক্লাছ 2ৰ কথা শুনে, এখনেদি ক্লাছ 3ৰ শুনে। ক্লাছ 1ৰ জনে তেওঁৰ নিজৰ কথাখিনি এখন কাণেদি শুনিব লাগিব আৰু এখন কাণেদি ক্লাছ 2ৰ শুনিব লাগিব। এনেকুৱা হ'লে মানে শিক্ষাৰ মানদণ্ড অসমীয়া মাধ্যমৰ অসমীয়া ভাষাৰ উন্নতি কেনেদৰে হ'ব? চৰকাৰে ডাঙৰ 7 কোটি টকীয়া বিল্ডিং দিব বিচাৰিছে, মোৰ সমষ্টিত 2খন আহিব, মই ভাল পাইছোঁ। কিন্তু যদি কম খৰচত অসম টাইপৰ বিল্ডিং বনাই যদি তাতকৈ কম পুঁজিৰে সকলো বিদ্যালয়কে শ্ৰেণী কোঠা পৃথক শ্ৰেণী অনুসৰি দিয়াৰ ব্যৱস্থা কৰিলে হয়, তেতিয়া শিক্ষা ব্যৱস্থাৰ মান উন্নত হ'ল হয়। ঠিক তেনেকৈ এতিয়া মই দেখা পাইছোঁ যে কলেজ শিক্ষকসকলৰো আজি 2012 চনৰ পৰা তেখেতসকলক যেনেধৰণৰ পদোন্নতি দিব লাগে সেইখিনি দিয়া নহ'ল। সেই সময়ত শিক্ষামন্ত্ৰী কোন আছিল আপোনালোকে জানেই। পদোন্নতি নিদিয়াৰ ফলত তেখেতসকলৰ সন্মানো লাঘৱ হৈছে আৰু আৰ্থিকভাৱেও একোজন শিক্ষকৰ বোধ কৰোঁ 30-40 লাখ টকাকৈ পাবলগীয়া পইচা যিটো তেওঁলোকৰ সেৱাবিধিত আছিলে সেইখিনিৰ পৰা বঞ্চিত হৈছে। কোনোবা এজনে কৈছিল যে কৃষক, সামৰিক বাহিনী আৰু শিক্ষকসকলক আমি মৰ্যাদা দিব লাগে, তেওঁলোকক যথোচিত সন্মান দিব লাগে, তেতিয়া দেশখন প্ৰগতি হয়। কৃষকৰ অৱস্থাটো জানেই কেনেকুৱা হৈ আছে এতিয়া, কিমান ভুৱা কৃষকৰ অৱস্থা আৰু এতিয়া ঘূৰাই দিব লগা হ'ব। ঠিক তেনেকৈ সামৰিক বাহিনীক 1 ৰেংক 1 পেঞ্চন দিয়া নাই, তাতো অসন্তুষ্টি চলি আছে। পেঞ্চনৰ ব্যৱস্থা হোৱা নাই নিউ পেঞ্চন পলিচি অহাৰ পিছত। এতিয়া শিক্ষকসকলৰ ক্ষেত্ৰত যদি তেওঁলোকে আমাৰ ভৱিষ্যত প্ৰজন্মক যিহেতু পাঠদান কৰি ভাল নাগৰিক বনায়, মই ভাবোঁ অসম চৰকাৰে ইমানকৈ লোন লৈ থাকে, শিক্ষকসকলৰ বেকলগখিনি পূৰাবলৈ মোৰ অনুৰোধ মুখ্যমন্ত্ৰীয়ে অকল শিক্ষকৰ কাৰণে 1000 কোটি টকা হ'লেও লোন লৈ লওক, কাৰণ তেওঁ আমাৰ ওপৰত ইতিমধ্যে 1.5 লাখ কোটিতকৈ অধিক ঋণৰ বোজা জাপি দিছে। আমি 1 লাখ বহন কৰিব পাৰিম 1.5 লাখ কৰিব পাৰিলে, কিন্তু শিক্ষকসকলক ভাল ধৰণেৰে তেওঁলোকে যাতে শিক্ষাৰ কামত ব্ৰতী হয় তাৰ বাবে সুবিধা দিয়ক, এইটোৱে মোৰ চৰকাৰৰ ওচৰত নতুন বছৰত অনুৰোধ।